নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি খবৰ কেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল পায় লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছে আজিৰ প্ৰথমটো খবৰ ফালে। গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নতুন টাৰ্মিনেল বনালে আৰু সেই টাৰ্মিনেল বনাইছে গৌতম আদানীয়ে। নতুন টাৰ্মিনেলটো খুব সুন্দৰকৈ বনাইছে, গোটেই ভাৰতবৰ্ষতে চৰ্চিত বিষয় হৈ পৰিছে, যাৰ বাবে নেকি যিসকলে ফ্লাইটত যাত্ৰা কৰে তেওঁলোকৰ বাবে সুবিধা হৈছে। কিন্তু এতিয়া যেতিয়াৰে পৰা নেকি গুৱাহাটী মহানগৰীত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নতুন টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে, নতুন টাৰ্মিনেল নিৰ্মাণ কৰাৰ লগে লগে ভাৰতৰ বিভিন্ন স্থানৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈত আহি যিকেইখন বিমান লেণ্ডিং কৰে সেই বিমান কেইখনৰ টিকট প্ৰাইচটো যথেষ্ট পৰিমাণৰ হাই হৈ গৈছে বুলি অভিযোগ উত্থাপিত কৰিছে আমাৰ অসমৰ সিংগাৰ নীলোৎপল বৰাই। নীলোৎপল বৰাই যোৱাকালি এটা ভিডিঅ' প্ৰচাৰ কৰিছিলে তেখেতৰ সামাজিক মাধ্যমত, আৰু তেখেতে কৈছে যে যেতিয়াৰে পৰা নেকি নতুনকৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নতুন টাৰ্মিনেল মুকলি কৰিলে আৰু এই টাৰ্মিনেলত যিবিলাক বিমান নেকি ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহি লেণ্ডিং কৰে, সেই বিমানসমূহ আগতে যিমান প্ৰাইজ আছিলে সেই প্ৰাইজৰ তুলনাত এতিয়া সেই বিমানবিলাকৰ টিকটৰ প্ৰাইচ যথেষ্ট পৰিমাণৰ বাঢ়ি গৈছে বুলি নীলোৎপল বৰাই এটা অভিযোগ উত্থাপিত কৰিছে। এতিয়া মইতো ফ্লাইটত যাত্ৰা কৰি পোৱা নাই, গতিকে বৰ বিশেষ নাজানো টিকটৰ প্ৰাইচ কিমান আছিলে বৰ্তমান কিমান। তো আপোনালোকে যদি যাত্ৰা কৰিছে তেন্তে নিশ্চয়কৈ গম পাব আগতে কিমান আছিলে এতিয়া কিমান হৈছে। গতিকে এইটো কিন্তু এটা দুৰ্ভাগ্যজনক কথা। আৰু এইটোটা মানে কি আৰু যে প্ৰাইভেট ব্যক্তিক যেতিয়া কোনো এজন ব্যক্তিগত ব্যক্তিক যেতিয়া দি দিয়া হয়, মানে কোনো এজন মানুহক, আৰু তো তেতিয়া সেই বস্তুবিলাক নিজৰ মন মৰ্জি মতে চলাই ন, দাম দৰবিলাক। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। 9 এপ্ৰিল তাৰিখৰ দিনাখন আপোনালোকে নিশ্চয় ভোট দিবলৈ যাব। ভোট দিবলৈ যোৱাৰ পূৰ্বে কেইটামান কথা আপোনালোকে মনত ৰাখিব। আপোনালোকে এইবাৰ ভোট কেন্দ্ৰৰ ভিতৰত নিব নোৱাৰিব মোবাইল ফোন, ৰেকৰ্ডিং কৰিব নোৱাৰিব, ফটো তুলিব নোৱাৰিব, আপোনালোকে হেডফোন পৰিধান কৰি যাব নোৱাৰিব, লগতে আপোনালোকে এণ্ড্ৰইড ৱাটচ পৰিধান কৰিও যাব নোৱাৰিব। মানে আপোনালোকে এণ্ড্ৰইড ঘড়ীও পৰিধান কৰি যাব নোৱাৰিব বুলি জনাইছে। কাৰণ ভোট গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ এটা গোপনীয়তা বজাই ৰখা এটা প্ৰক্ৰিয়া, ভোটদান প্ৰক্ৰিয়াটো। গতিকে সেই প্ৰক্ৰিয়াটোক আপোনালোকে সামাজিক মাধ্যমত প্ৰচাৰ নকৰিব। যদি আপোনালোকে সামাজিক মাধ্যমত প্ৰচাৰ কৰে তেনেহ'লে আপোনালোকৰ বিপদ আহিব বুলি জনাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। গতিকে ভোটটো দিবলৈ যাওঁতে পকেটত মোবাইল ফোন লৈ নাযাব, বা যদি কিবা কাৰণত নিবলৈ দিয়েও আপোনালোকে ৰেকৰ্ডিং কৰিব, ফটো তুলি সেইসমূহ কিন্তু আপলোড নকৰিব, নহ'লে আপোনালোকৰে বিপদ হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ আগন্তুক নিৰ্বাচনক লৈ এতিয়া গোটেই ভাৰতবৰ্ষতে এটা নতুনকৈ নিয়ম প্ৰচলন কৰা হৈছে, এটা নিৰ্দেশনা জাৰি কৰা হৈছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক নিউজ চেনেল আছে, নিউজ চেনেলসমূহে নিৰ্বাচন হৈ নোযোৱাৰলৈকে এক্সিট পল দাঙি ধৰিব নোৱাৰিব বুলি জনাইছে। মানে নিউজ চেনেলসমূহে এটা সমীক্ষা কৰে যে কোন দলে কিমান চিট পাব পাৰে, আৰু তাক কোৱা হয় এক্সিট পল। আৰু সেই এক্সিট পল মানে সেই সমীক্ষা কৰিব নোৱাৰিব নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত। যোৱাকালি সন্ধিয়া 5 বজাৰে পৰা সেই নিয়মটো প্ৰযোজ্য হৈছে, আৰু নিৰ্বাচনৰ সন্ধিয়া 5 বজালৈকে সেই নিয়মটো প্ৰযোজ্য হৈ থাকিব। কোনো ৰাজনৈতিক দলে বা কোনো ব্যক্তিয়ে বা কোনো নিউজ চেনেলে এক্সিট পল উলিয়াব নোৱাৰিব। 9 তাৰিখৰ পাছত উলিয়াব পাৰে, কথা নাই, কিন্তু 9 তাৰিখ পৰ্যন্ত এক্সিট পলৰ সম্পৰ্কত একোৱেই তথ্য দাঙি ধৰিব নোৱাৰিব নিউজ চেনেল বা কোনো ৰাজনৈতিক দলে বা কোনো ব্যক্তিয়ে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনি খবৰ ওলাই পৰিছে বৰপেটাৰ পৰা। যোৱাকালি এটা খবৰ দেখিবলৈ পালোঁ, বৰপেটাত বোলে প্ৰায় 50,000তকৈও অধিক বহিৰাজ্যৰ পৰা মানুহ আহিছে, আৰু সেইসকলে অসমৰ নিৰ্বাচনৰ বাবেই বহিৰাজ্যৰ পৰা অসমলৈ অহা বুলি খবৰ ওলাই পৰিছে। তেওঁলোক কিন্তু অসমৰ যুৱক যুৱতী নহয়, তেওঁলোক বহিৰাজ্যৰে মানুহ। অসমত নিৰ্বাচন হোৱাৰ বাবে তেওঁলোকে ইয়াতে ভোট দিবৰ কাৰণে আহিছে, আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল তেওঁলোকৰ নাম ইয়াতে বা এই সমষ্টিসমূহত তেওঁলোকৰ নাম আছে, কিন্তু তেওঁলোকে নাজানে তেওঁলোকৰ সমষ্টিটোৰ নাম, তেওঁলোকে নাজানে তেওঁলোকৰ প্ৰাৰ্থীজনৰ নাম। তাৰ পাছতো তেওঁলোকে ভোট দিবলৈ আহিছে। এতিয়া তেওঁলোক কিন্তু অসমৰ মানুহ নহয়, আকৌ তেওঁলোক বহিৰাজ্যৰে মানুহ, কিন্তু তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে। কেৱল বৰপেটাতে 50,000 মান মানুহ আহিছে একেলগতে অসমত ভোট দিবৰ কাৰণে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি অন্ত পৰিলে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য। যোৱাকালিৰে পৰা নিৰ্বাচনৰ প্ৰচাৰ আৰু চলাব নোৱাৰিব। সন্ধিয়া 5 বজালৈকে নিৰ্বাচন প্ৰচাৰ কৰিব পৰা
ব্যৱস্থা আছিলে 9 বজাৰ পাছৰে পৰা এতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব কোনো পলিটিকেল লিডাৰে বা কোনো ৰাজনৈতিক দলে নিৰ্বাচনৰ প্ৰচাৰ চলাব নোৱাৰিব যদি কোনোবাই নিৰ্বাচনৰ প্ৰচাৰ চলায় তেন্তে তেখেত আইনগতভাৱে দণ্ডনীয় হ'ব এটা 9 এপ্ৰিল তাৰিখৰ দিনাখন নিৰ্বাচন হ'ব সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে ভোট দিবলৈ যাব এতিয়া বহু লোকে খঙতে ভোট দিবলৈ নাযায় কাৰোবাৰ খুব থাকে প্ৰাৰ্থীৰ প্ৰতি কাৰোবাৰ খুব থাকে পাৰ্টিৰ প্ৰতি তো আপোনাৰ যাৰ ওপৰতে খুব নাথাকক কিয় আপোনাৰ বহুমূলীয়া ভোটটো অপচয় হ'বলৈ নিদিব এইবাৰ আমাৰ অসমত 44,000 ইভিএম মেচিনৰ দ্বাৰা ভোটদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বুলি খবৰ ওলাই পৰিছে যাৰ বাবে আপোনালোকে দীঘলীয়া লাইন পাতি থাকিব নালাগে এইবাৰ মানে আপোনাৰ ইভিএম মেচিনৰ সংখ্যাও বৃদ্ধি কৰিছে তাৰ লগে লগে এইবাৰ মানে বেছি ভোটাৰ ৰখা নাই এটা ভোট কেন্দ্ৰবিলাক ভাগ কৰি দিছে গতিকে সেইটো এটা ভাল আমাৰ কাৰণে আমি ৰখি থাকিবগে নালাগে যাব আৰু ভোট দি থৈ গুচি আহিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে পৱন খেৰাক খুটপুচ কৰিবৰ কাৰণে অসম আৰক্ষী গৈ পাইছিলে দিল্লী কিন্তু পৱন খেৰা দিল্লীৰ পৰা পলাতক অৱস্থাত আছে বুলি খবৰ ওলাই পৰিছে মানে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত অপপ্ৰচাৰ চলাইছিলে কংগ্ৰেছৰ পৱন খেৰাই আৰু তাৰ পাছতেই ৰিণিকী ভূঞা শৰ্মাই পৱন খেৰাৰ ওপৰত এজাহাৰ দাখিল কৰিছিলে আৰু সেই এজাহাৰৰ ভিত্তিতেই এতিয়া অসম পুলিচ যোৱাকালিয়ে গৈ দিল্লী আৰু পৱন খেৰাক খুটপুচ কৰিবৰ কাৰণে গৈছিল যদিও পৱন খেৰা পলাতক অৱস্থাত আছে বুলি খবৰ ওলাই পৰিছে আৰু দিল্লীত তেখেত নাই বৰ্তমান সময়ত আছে তেলেংগানাত আৰু তেলেংগানাত যেহেতু কংগ্ৰেছৰ চৰকাৰ হোৱাৰ বাবে এতিয়া তেলেংগানাৰ প্ৰশাসনৰ অনুমতি দৰকাৰ হ'ব তেলেংগানাৰ প্ৰশাসনৰ সাপোৰ্টৰ দৰকাৰ হ'ব অসম পুলিচক তাৰ পাছতহে পৱন খেৰা খুটপুচ কৰিব পাৰিব গতিকে দেখা যাওক ইন ফিউচাৰ কি হয় পৱন খেৰাক সঁচাকৈ এৰেষ্ট কৰে নে পৱন খেৰা তেনেকৈ বাচি যাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লাই পৰিছে HDFC বেংকৰ ওপৰত HDFC বেংকে এতিয়া তেওঁলোকৰ পৰা ঋণ লোৱা সকলৰ ৰেট অফ ইন্টাৰেষ্ট কৰ্তন কৰিছে বুলি খবৰ লাই পৰিছে সেয়াই নহয় তাৰ লগে লগে HDFC বেংকে MCLR ৰেটটো কৰ্তন কৰিছে বুলি খবৰ ওলাই পৰিছে গতিকে এইটো এটা বিৰাট ভাল খবৰ লাইছে HDFC বেংকৰ পৰা যিসকল লোকে নেকি ঋণ লয় যিসকলে হোম লোন লয় যিসকলে পাৰ্সোনেল লোন লয় যিসকলে বিজনেছ লোন লয় HDFC বেংকৰ পৰা তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে আপোনালোকে এতিয়া লো ৰেট অফ ইন্টাৰেষ্টত HDFC বেংকৰ পৰা ঋণ লাভ কৰিব আগৈছিয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু ঘৰত গৰি আলুৰ খেতি কৰে নে নকৰে কমেন্ট সেকশনত জনাবচোন বহুলোকে মিঠা আলু বুলি কয় আমি গৰি আলু বুলিয়ে কওঁ আপোনালোকে কি কয় কমেন্ট সেকশনত জনাব এতিয়া বাকি আলু বিলাকৰ খেতি মানুহে যি ধৰণে কৰে গৰি আলুৰ খেতি কিন্তু সেই হিচাপত নকৰে কিন্তু বাকি আলু বিলাকৰ দৰে কিন্তু গৰি আলুৰ খেতি কৰিও যথেষ্ট টকা উপাৰ্জন কৰিব পাৰি আমাৰ অসমৰ মানুহে মিঠা আলু খাবৰ বাবে পছন্দ নকৰিব পাৰে কিন্তু অসমত যিবিলাক মিঠা আলু বিক্ৰী হয় সেই মিঠা আলু বিলাক বহি ৰাজ্যৰ পৰাই আহে খবৰ লাই পৰিছে দক্ষিণ উৰিষ্যাৰ একাধিক মানুহে গৰি আলুৰ খেতি কৰে আৰু গৰি আলুৰ খেতি কৰি দক্ষিণ উৰিষ্যাৰ বহু মানুহে স্বাৱলম্বিতাৰ পথ বাছি লৈছে বুলি খবৰ ওলাই পৰিছে গতিকে গৰি আলুৰ খেতি অসমৰ ৰাইজে নকৰে কিন্তু কৰিব লাগে আগৈছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আধাৰ ৱেবছাইটৰ ওপৰত আধাৰ ৱেবছাইট এতিয়া হলনি কৰা হ'ব বুলি খবৰ ওলাই পৰিছে উদয় তৰফৰ পৰা উদয়ে কৈছে অতি সহজ হৈ পৰিব এতিয়া আধাৰ কাৰ্ডৰ যিকোনো কাম উদয় ৱেবছাইটত কৰিবৰ কাৰণে আৰু নতুন এটা পদ্ধতিৰ দ্বাৰা আধুনিক ৱেবছাইট প্ৰস্তুত কৰি উলিয়াইছে বুলি জনাইছে উদয় তৰফৰ পৰা যাতে কোনো এজন ব্যক্তিয়ে সহজতে তেখেতৰ আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে যাতে কোনো এজন ব্যক্তিয়ে সহজতে আধাৰ কাৰ্ডৰ যিকোনো বস্তু চেঞ্জেছ কৰিব পাৰে তাৰ বাবে এতিয়া আধাৰ ৱেবছাইটটো সৰলীকৃত কৰিব বুলি জনাইছে যাতে সকলোৱে আধাৰ ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে যদি এতিয়াৰে পৰা গুগল পে বিজনেছ ফোন পে বিজনেছ পেটিএম বিজনেছৰ যদি একাউণ্ট খোলে তেন্তে CKYC কৰিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ৰিজাৰ্ভ বেংকে জনাইছে যে বহু লোকে গুগল পে ফোন পে পেটিএমৰ তেওঁলোকৰ বিজনেছ একাউণ্ট খুলি সেই বিজনেছ একাউণ্টৰ জৰিয়তে মানি লণ্ড্ৰিং বা বিভিন্ন ধৰণৰ ভুৱা ৱেবছাইট মুকলি কৰি সেইবিলাকৰ পৰা এই বিজনেছ QR কোডৰ জৰিয়তে ধন সৰবৰাহ কৰে গতিকে সেই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে ধৰি লওক গেমলিং হৈ গ'ল ধৰি লওক আপোনাৰ যিকোনো আৰু তো ভুৱা যিবিলাক নেকি
কাম কাজ থাকে তো সেই বস্তুবিলাক যাতে বন্ধ কৰিব পাৰে কেতিয়াবা কিবা কাৰণত যদি কোনো বিজনেছ একাউণ্টত যদি পইচাৰ লেনদেন হয় আৰু সেই ব্যক্তিজনক যাতে সোনকালে ট্ৰেছ কৰিব পাৰে তো তাৰ কাৰণে CKYC বাধ্যতামূলক কৰিছে এতিয়া যিমানবিলাক মানুহে নেকি ফোনপে গুগল পে পেটিএমৰ বিজনেছ একাউণ্ট ব্যৱহাৰ কৰে তেওঁলোকে CKYC কৰাটো বাধ্যতামূলক নহলে কিন্তু তেওঁলোকৰ গুগল পে ফোনপে পেটিএমৰ কিবাৰে কাম নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি ৰেলত যাত্ৰা কৰে তেন্তে আপোনালোকৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ বহু কেইখন ট্ৰেইনৰ কিন্তু সময় সলনি কৰিছে বুলি খবৰ ওলাই পৰিছে খবৰ ওলোৱা অনুসৰি আমাৰ ভাৰতবৰ্ষত চলিত বহু কেইখন ট্ৰেইনৰ এতিয়া 10 মিনিটৰ পৰা 30 মিনিটলৈকে সময় সলনি কৰি দিছে আৰু এই চেঞ্জেছ জুন মাহলৈকে চলিব বুলি জনাইছে মানে এই বছৰৰ জুন মাহলৈকে এই চেঞ্জেছ চলি থাকিব গতিকতে আপোনালোকৰ যদি আগন্তুক ট্ৰেইনৰ টিকট কৰি ৰাখিছিলে তো সেই ট্ৰেইনৰ সময়টো কিমান একবাৰ চেক কৰি ল'ব যদি আপোনালোকে ধৰি লওক বেলেগৰ পৰা অসমলৈ আহিম বুলি ভাবিছিলে তো ট্ৰেইনৰ সময়টো চাই ল'ব কাৰণ চেঞ্জ কৰিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত এয়াৰটেলে মুকলি কৰিছে 48 টকাৰ এটা ৰিচাৰ্জ প্লেন যেটো নেকি 1 GB ডাটা আপোনালোকে লাভ কৰিব আৰু লগতে আপোনালোকে এমাহৰ জিঅ' হটষ্টাৰৰ আপোনালোকে সাবস্ক্ৰিপচন লাভ কৰিব বুলি জনাইছে মানে এয়াৰটেলে এই ৰিচাৰ্জ প্লেনটো মুকলি কৰাৰ একমাত্ৰ কাৰণ হৈছে আপোনালোকে যাতে বিনামূলীয়াকৈ IPL খেল চাব পাৰে এতিয়া IPL খেল জিঅ' হটষ্টাৰত দিয়া হয় জিঅ' হটষ্টাৰত IPL খেল চাবৰ কাৰণে জিঅ' মোবাইল নাম্বাৰৰ প্ৰয়োজন হয় কাৰণ জিঅ' মোবাইল নাম্বাৰেৰে লগইন কৰি IPL খেল চালে একেবাৰে বিনামূলীয়াকৈ চাব পাৰি গতিকতে আপোনালোকে যদিহে এয়াৰটেল সিম কাৰ্ড বা ভোডাফোন বা BSNL হোৱাৰ বাবে যদি চাব পৰা নাই যদি আপোনাৰ ঘৰত এয়াৰটেলৰ সিম কাৰ্ড আছে তেনেহলে 48 টকা এটা ৰিচাৰ্জ কৰিব তেতিয়া 1 GB ডাটাও পাব আৰু লগতে IPL খেল চাবও পাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যিমানেই ডাঙৰ চহৰ সিমানেই লেতেৰা হয় নহয় বাৰু কওকচোন আপোনালোকৰ গাঁওখন এবাৰ ঘূৰিবচোন আপোনালোকে মুক্ত মনেৰে উশাহ লৈ ঘূৰিব পাৰিব কিন্তু টাউন বিলাক ঘূৰিবচোন আপোনালোকে মুখত হাত দি ঘূৰিব লাগিব প্ৰত্যেকখন টাউনে আপুনি কোনখন টাউনৰ কথা ক'ব আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকখন টাউনেই খুব লেতেৰা টাউন বিলাক কিন্তু খুব লেতেৰা থাকে জাবৰ জুথৰ ইফালে হিফালে ড্ৰেইন মানে আপোনালোকে ভালদৰে গোন্ধ ল'ব নোৱাৰিব মানে উশাহ ল'ব নোৱাৰিব কিন্তু গাঁওবিলাকত ঘূৰক বিন্দাজ আপোনালোকে উশাহ ল'ব পাৰিব আপোনালোকে প্ৰকৃতিৰ গোন্ধ পাব কিন্তু টাউনত যদি উশাহ লয় তেনেহলে ড্ৰেইনৰ গোন্ধ পাব এয়া হৈছে পাৰ্থক্য টাউন আৰু গাঁৱৰ এটা খবৰ ওলাই পৰিছে যে দিল্লীৰ বোলে ৰেলৱেৰ পৰা ৰেলৰ চিৰিৰ আশে-পাশে থকা জাবৰৰ পৰা প্ৰায় 18,000 মেট্ৰিক টন বোলে আপোনাৰ জাবৰ জুথৰ ৰিমুভ কৰিছে দিল্লী চৰকাৰে 18,000 মেট্ৰিক টন জাবৰ সাফা কৰিছে দিল্লীত সেইকাৰণে কৈছো যে যিমানেই ডাঙৰ চহৰ সিমানেই লেতেৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত এটা গেছ ক্ৰয় কৰিবৰ কাৰণে আপোনালোকে গেছ বুকিং কৰিব লাগে আৰু গেছ বুকিং কৰিবৰ কাৰণে আপোনালোকক পুৰণা মোবাইল নাম্বাৰটোৰ প্ৰয়োজন হয় পুৰণা মোবাইল নাম্বাৰটো মানে যেটো নাম্বাৰ দি আপোনালোকে গেছটো ক্ৰয় কৰিছিলে যেটো নাম্বাৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড আছে সেই নাম্বাৰটো আপোনালোকক প্ৰয়োজন হয় এইখিনিতে এটা সাৰ্ভে কৰা হৈছিল আৰু এটা খবৰ ওলাই পৰিছে প্ৰায় 45% মানুহে OTPৰ সমস্যাত ভুগিছে বুকিংৰ সমস্যাত ভুগিছে কাৰণ বহু লোকৰে মোবাইল ফোন হাততেই নাই মোবাইল ফোন নথকাৰ বাবে বুকিং কৰিব পৰা নাই গেছ ল'ব পৰা নাই আপোনালোকৰ বাৰু এনেকুৱা সমস্যা হৈছে নেকি কমেন্ট সেকশনত জনাব যদি হৈছে এজেন্সি যাওক শীঘ্ৰেই মোবাইল নাম্বাৰ সলনি কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা স্ক্যাম ধৰা পৰিছে খবৰ ওলাই পৰিছে যে আপোনালোকৰ ওচৰলৈও এটা নতুন বেটিং এপ্লিকেশন আহিব পাৰে এই যে আপোনাৰ YBI নিচিনা এটা বেটিং এপ্লিকেশন আছিল ঠিক তেনেকুৱা এটা বেটিং কোম্পানী আপোনালোকৰ ওচৰত কেতিয়াবা কেনেবাকৈ আহিব পাৰে নাহিব যে ক'ব নোৱাৰে YBI যেনেকৈ নেকি ফেমাস হৈছিল ঠিক তেনেকৈ এই নতুন বেটিং এপ্লিকেশনটো ফেমাস হ'ব পাৰে আৰু সেই এপ্লিকেশনটো আদানিৰ হয় বুলি আপোনালোকক ক'ব পাৰে যে এইটো আদানিৰ কোম্পানী হয় ইয়াতে আপোনালোকে পইচা ইনভেষ্ট কৰক আপোনালোকৰ পইচা এসপ্তাহত বা 10 দিনত ডাবল হৈ যাব তো সেই এপ্লিকেশনটোত ভুলতেও পইচা ইনভেষ্ট নকৰিব এপ্লিকেশনটোৰ নামটো আপোনালোকক নকওঁ এইটো ইলিগেল যদি ইয়াতে ইউজ কৰি দিও মোৰ কাৰণে বেয়া হ'ব তো সেইভাবে এপ্লিকেশনটোৰ নামটো ইউজ কৰা নাই কিন্তু আপোনালোকে মনত ৰাখক যে আদানিৰ নামেৰে এটা নতুনকৈ এপ্লিকেশন ওলাইছে ওয়েবসাইটটো মই মুকলি কৰি চাইছিলো য'ত নেকি আদানিৰ গোটেই কোম্পানীৰ ডিটেইলছ আদানিৰ ফটো সংলগ্ন কৰা হৈছে
গতিকে সতৰ্কিত কৰি দিছোঁ আপোনালোককো যদি কোনোবাই আহি কয় যে আদানীৰ এটা কোম্পানী ওলাইছে য'ত আপোনালোকে ইনভেষ্ট কৰি পইচা উপাৰ্জন কৰিব পাৰে, এসপ্তাহ 10 দিনত পইচা ডাবল হৈ যাব, তেনেহ'লে ভুলবশতঃ সেই কামটো কিন্তু নকৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো অফিচ কাছাৰীলৈ নিৰ্দেশনা জাৰি কৰা হৈছে BSNLৰ 4G নেটৱৰ্ক ব্যৱহাৰ কৰিবৰ কাৰণে। আমাৰ ভাৰতবৰ্ষৰ যিবিলাক অফিচত নেকি ভাৰত চৰকাৰৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা পইচা দিয়া হয় নেটৱৰ্ক ইউজ কৰিবৰ কাৰণে, বা যাক নেকি মোবাইলৰ ৰিচাৰ্জৰ বাবদ পইচা প্ৰদান কৰা হয়, তেওঁলোকে এতিয়া BSNLৰ সিম কাৰ্ড ব্যৱহাৰ কৰিব লাগিব, BSNLৰ 4G নেটৱৰ্ক ব্যৱহাৰ কৰিব লাগিব। যিহেতু BSNLটো হৈছে এটা চৰকাৰী, গতিকে চৰকাৰী বস্তুটো চৰকাৰী কৰ্মচাৰীসকলে ব্যৱহাৰ কৰিব লাগিব, আগবঢ়াই নিব লাগিব। আপোনালোকক যদি পইচা দিয়ে চৰকাৰে ৰিচাৰ্জ ভৰোৱাৰ নামত, তো সেই ৰিচাৰ্জ এতিয়াৰে পৰা BSNLৰ নাম্বাৰতহে ভৰাব লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লাই পৰিছে যে হাজাৰ বহিৰাজ্যৰ পৰা মানুহ আহিছে বোলে এতিয়া ভোট দিবৰ কাৰণে অসমলৈ। মই আপোনালোকক পূৰ্বেই জনাইছিলোঁ যে বৰপেটাতো বোলে প্ৰায় 50,000 মানুহে ভৰি পৰিছে ভোট দিবৰ বাবে। তেওঁলোকে কিন্তু নাজানে নিজৰ সমষ্টিটোৰ নাম, তেওঁলোকে নাজানে নিজৰ সমষ্টিৰ পৰা কোনে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কিন্তু তেওঁলোকে ভোট দিবলৈ আহিছে কাৰণ তেওঁলোকৰ নাম অসমৰ ভোটাৰ তালিকাত আছে। এতিয়া প্ৰতিদিন টাইমে যোৱাকালি এটা প্ৰচাৰিত বাতৰিত তেওঁলোকে জনাইছে যে অসমত অসমীয়া ভাষা ক'ব নজনা মানুহ, সমষ্টিৰ বিষয়ে নজনা মানুহ, বা কোন উঠিছে নিৰ্বাচনত সেই সম্পৰ্কে নজনা মানুহ এতিয়া বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা আহি ভৰি পৰিছে অসমত, আৰু তেওঁলোকে ভোট দিবৰ কাৰণে আহিছে। এতিয়া এইটোৱে কিন্তু মানুহক অকণমান সমস্যাত পেলাইছে, মানুহক অকণমান কিন্তু সন্দেহত পেলাইছে যে তেওঁলোকে ইমান হঠাতে কিয় আহিছে, ইমান হিলডোল ভাঙি তেওঁলোকে কেনেকৈ আহিবলৈ পাইছে। কাৰণ ভাবক আপোনালোকে, আমাৰ অসমৰ বাহিৰত যিবিলাক যুৱক যুৱতী আছে তেওঁলোকে ভোট দিবলৈ আহিলেও এনেকৈ নাহে, যেনেকৈ নেকি আপোনাৰ একেলগতে ইমানখিনি মানুহ আহিছে। গতিকে এইটো এটা ভাবিবলগীয়া কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আহি আছে আগন্তুক নিৰ্বাচন। তো নিৰ্বাচনত আপোনালোকে যাকেই ভোট দিব আপোনালোকৰ বিবেক ব্যৱহাৰ কৰি ভোট দিব, বিবেক খৰচা কৰি ভোট, বিবেকটো বন্ধকত ৰাখি নহয়, বিবেক ব্যৱহাৰ কৰি আপোনালোকে ভোট দিব। কাক ভোট দিলে আমাৰ লাভ হ'ব, কাক ভোট নিদিলে আমাৰ লোকচান হ'ব, সেইবিলাক চালি জাৰি চাইহে ভোট দিব। এতিয়া কংগ্ৰেছৰ মাল্লিকাৰ্জুন খাৰ্গে জনাইছে যে আগন্তুক সময়ত যদি বিৰোধী ঐক্যৰ চৰকাৰ গঠন হয়, বৰ্তমানৰ চৰকাৰে যিবিলাক নেকি আঁচনি মুকলি কৰিছে সেই আঁচনিবিলাক অব্যাহত থাকিব বুলি জনাইছে। কোনো এখন আঁচনিয়েই বন্ধ নহয় বুলি তেখেতে উল্লেখ কৰিছে। এতিয়া বিজেপিও আঁচনিৰ ধন দিব, কংগ্ৰেছেও দিব, তো আমাৰ উন্নয়ন ক'ত হ'ব? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে ৰঙিয়াৰ পৰা। ৰঙিয়াত এখন টমটমে ৰেলৰ গেট খুন্দিয়াই গেট ভাঙি দিলে বুলি খবৰ ওলাই পৰিছে। তেনেহ'লে ভাবকচোন সেই টমটমখন কিমান স্পীডত আহিছিলে। বৰ্তমান যিবিলাক নেকি টমটম ওলাইছে মাহিন্দ্ৰা কোম্পানীৰ বা এপে কোম্পানীৰ, সেই টমটমবিলাক বৰ সাংঘাতিক স্পীডত যায়। এপেখনো মাহিন্দ্ৰাৰে, তো বৰ সাংঘাতিক স্পীডত যায়। তো সেইখনে খুন্দিয়াই বোলে আপোনাৰ ৰেল গেটেই বাপেকে ভাঙি পেলালে। গতিকে টমটমখনৰ বা কি অৱস্থাটো হ'ল। তো বন্ধুসকল, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এবাৰ লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয়।